আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম। বিশেষকৈ আজিৰ খবৰটো হৈছে আমাৰ সদৌ অসম পাৰ্টিকৃত আমাৰ যিমানখিনি অনাশিক্ষক কৰ্মচাৰী আছে তেখেতসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আপোনালোকে স্কিপ নকৰি শেষলৈ ভিডিঅ'টো চাই থাকিব আৰু ইয়াৰ লগতে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়েও মই দুই এষাৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰি আপোনালোকে শেষলৈ ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ। আৰু আমাৰ ভিডিঅ'বিলাক আপোনালোকে চাই কিন্তু ছাবস্ক্ৰাইব কৰিব পাহৰি যায়, সেইকাৰণে আপোনালোকক বাৰে বাৰে ৰিকুৱেষ্ট কৰি থাকোঁ কাইলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু প্ৰত্যেকগৰাকীয়ে আমাৰ আৰু আজিৰ খবৰটোত জড়িত আমাৰ শিক্ষক কৰ্মচাৰী বা অনাশিক্ষক কৰ্মচাৰী যাতে নেকি এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব। আৰু নিশ্চয় আপোনালোকে স্ক্ৰীন প্ৰত্যক্ষ কৰিছে, ইয়াত কৈছে যে চৰ্দাৰ সদৌ অসমৰ আমাৰ নতুনকৈ ফাৰিকৃত উচ্চ প্ৰাথমিক বিদ্যালয়ৰ পৰা আৰম্ভ কৰি স্নাতক মহাবিদ্যালয়লৈকে সৰ্বস্তৰৰ চতুৰ্থ বৰ্গ আৰু তৃতীয় বৰ্গৰ কৰ্মচাৰীসকলৰ জ্ঞাতাৰ্থে আজি মই মহিদুল কবিৰে আপোনালোকক জনাওঁ যে মই মহিদুল কবিৰ আৰু আমাৰ এটা সজাতি দলে মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক তেখেতৰ দিছপুৰ স্থিত জনতা ভৱনৰ চৰকাৰী আৱাসগৃহত সাক্ষাৎ কৰিলোঁ। সাক্ষাৎ কৰাৰ পাছত মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে মই মহিদুল কবিৰ লগতে আমাৰ সজাতি দলটোক মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক আৰু 2018 চনৰ আইনখনৰ 16 নং দফা অহা ফেব্ৰুৱাৰী মাহৰ 14 তাৰিখত অসম বিধানসভাৰ বাজেট অধিৱেশনত সংশোধন কৰি আমাৰ সদৌ অসমৰ উচ্চ প্ৰাথমিক বিদ্যালয়ৰ পৰা আৰম্ভ কৰি স্নাতক মহাবিদ্যালয়লৈকে সৰ্বস্তৰৰ চতুৰ্থ বৰ্গ আৰু তৃতীয় বৰ্গৰ কৰ্মচাৰীসকলৰ পদখিনি নিয়মীয়াকৰণৰ পদত উন্নীতকৰণ কৰি দিবৰ কাৰণে কৰজোৰে অনুৰোধ কৰিলোঁ। আৰু এয়া নিশ্চয়কৈ আমাৰ সদৌ অসম অনাশিক্ষক কৰ্মচাৰীসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ, যিহেতু তেখেতসকলৰ সন্তানৰ এটা প্ৰতিনিধি দলে মাননীয় শিক্ষামন্ত্ৰীক লগ কৰিছিলে আৰু শিক্ষামন্ত্ৰীক তেখেতসকলে সাক্ষাৎ কৰাত অনুৰোধ কৰিছে যে আমাৰ যিমানবিলাক আমাৰ অনাশিক্ষক কৰ্মচাৰী আছে, আপোনাৰ স্কুলৰ পৰা কলেজলৈকে যিমানবিলাক চতুৰ্থ বৰ্গ আৰু আমাৰ যিসকল তৃতীয় বৰ্গৰ কৰ্মচাৰী আছে তেখেতসকলৰ সন্তাই আমাৰ শিক্ষামন্ত্ৰীক লগ কৰোঁতে বা শিক্ষামন্ত্ৰীক তেখেতসকলে কৰজোৰে অনুৰোধ কৰিছে যে সেইসকল কৰ্মচাৰীক অতি সোনকালে তেখেতসকলক ৰেগুলাৰ পদলৈ উন্নীতকৰণ কৰিব লাগে বুলি। আৰু ইয়াৰ পাছতে আমাৰ শিক্ষামন্ত্ৰী গৰাকীয়ে তেখেতসকলক কোৱা মতে ইয়াত কৈছে যে মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক অনুৰোধ কৰাত মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে উত্তৰত আমাৰ উক্ত সজাতি দলটোক ক'লে যে টিউটৰসকলৰ দৰমহা বাঢ়িব, কিন্তু আপোনালোকৰ চতুৰ্থ আৰু তৃতীয় বৰ্গৰ কৰ্মচাৰীসকলৰ দৰমহা নাবাঢ়িব। ইয়াত কিন্তু এটা উল্লেখযোগ্য কথা আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে কৈছে যে আমাৰ টিউটৰ শিক্ষকসকলৰ দৰমহা বাঢ়িব, কিন্তু আমাৰ চতুৰ্থ বৰ্গ আৰু তৃতীয় বৰ্গৰ কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি নহ'ব বুলি তেখেতসকলক ইয়াত কোৱা হৈছে। আৰু ইয়াৰ পাছতে কৈছে যে কাৰণ মাননীয় শিক্ষামন্ত্ৰী আৰু মাননীয় মুখ্যমন্ত্ৰী সকলে দৰমহা বঢ়াৰ কথাটো ভবা নাই। আমাৰ শিক্ষামন্ত্ৰী আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে তেখেতসকলৰ দৰমহা বৃদ্ধি কৰাটো চিন্তা কৰা নাই বুলি কৈছে। কাৰণ কিয়নো আমাৰ মাননীয় শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰী আমাৰ চতুৰ্থ কৰ্মচাৰীসকলক দৰমহা বৃদ্ধিৰ কথাটো তেখেতসকলে ভবা নাই বুলি এইটো কাৰণে কৈছে যে আমাৰ চতুৰ্থ বৰ্গৰ আৰু অনাশিক্ষক কৰ্মচাৰীসকলক কেনেকৈ আপগ্ৰেড কৰিব পাৰে সেইখিনি চিন্তা কৰাৰ কথা তেখেতসকলে উল্লেখ কৰিছে। কাৰণ 2017 চনৰ আৰু 2018 চনৰ যিখিনি আমাৰ প্ৰাদেশিকৰণ আইন, সেই আইনত জড়িত আমাৰ অনাশিক্ষক কৰ্মচাৰীসকলৰ যিখিনি সংশোধনীৰ দফা সেইখিনি সংশোধনীলৈ আনি তেখেতসকলক ৰেগুলাৰ পদলৈ উন্নতি কৰাৰ কথা আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে কৈছে বুলি ইয়াত উল্লেখ কৰিছে। কাৰণ ইয়াত কৈছে কাৰণ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে আমাৰ পদখিনি নিয়মীয়া পদত উন্নীতকৰণ কৰি দিবৰ কাৰণে আছে। সেইকাৰণে আজি মই মহিদুল কবিৰে আৰু আমাৰ সজাতি দলটোৱে মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক অনুৰোধ কৰাত মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে আমাৰ পাৰ্টিকৰণৰ কেবিনেটত উপ সমিতিৰ সভাপতি মাননীয় কেশৱ মহন্ত ডাঙৰীয়া আৰু সদস্য আপোনাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ লগত আলোচনা কৰি অহা বিধানসভাৰ বাজেট অধিৱেশনত আমাৰ 2017 চনৰ আইনখন সংশোধনী কৰি আমাৰ পদখিনি এই চলিত বৰ্গতে প্ৰাদেশিকৰণ কৰি দিব বুলি আমাৰ সজাতি দলটোক এক ধনাত্মক আশ্বাস প্ৰদান কৰে বুলি ইয়াত উল্লেখ কৰিছে। যিহেতু আমাৰ সেই চতুৰ্থ কৰ্মচাৰীসকলক উপ সমিতিৰ জৰিয়তে তেখেতসকলৰ যিখিনি 2017 চনৰ প্ৰাদেশিকৰণ আইনৰ যিখিনি দফা সংশোধন কৰিলে সেইসকল চতুৰ্থ কৰ্মচাৰীসকলক ফিক্স পেৰ পৰা ৰেগুলাৰ পেলৈ আপগ্ৰেড কৰিব পাৰে, সেইখিনি কথা তেখেতসকলে উপ সমিতিৰ জৰিয়তে চিন্তা কৰিব বুলি কৈছে। আৰু সেই উপ সমিতিৰ জৰিয়তে তেখেতসকলে এইখিনি প্ৰাদেশিকৰণৰ যিখিনি আইন, যিখিনি দফা সংশোধনী কৰিব লাগে চতুৰ্থ কৰ্মচাৰীসকলৰ বাবে সেইখিনি সংশোধন কৰাৰ কথা তেখেতসকলৰ সজাতি দলক আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে আশ্বাস প্ৰদান কৰিছে বুলি কৈছে বা ধনাত্মকভাৱে তেখেতসকলক সেইখিনি জনোৱাৰ কথা কৈ তেখেতসকলে উল্লেখ কৰিছে। আৰু ইয়াৰ পাছতে কৈছে যে তাৰ লগতে আমাৰ উক্ত সজাতি দলটোক আজি আকৌ প্ৰাদেশিকৰণৰ উপ সমিতিৰ আনজন সভাপতি কেশৱ মহন্ত ডাঙৰীয়াক তেখেতে দিছপুৰ স্থিত জনতা ভৱনৰ চৰকাৰী কাৰ্যালয়ত সাক্ষাৎ কৰিলোঁ। সাক্ষাৎ কৰাৰ পাছত মাননীয় কেশৱ মহন্ত ডাঙৰীয়াক আমাৰ পদখিনি কিয় অসম চৰকাৰে
মজুৰিত দৰমহাখিনি দিছে তাৰ বিষয়ে গোটেইখিনি কথা ভাঙি পাতি কলো আৰু লগতে মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ লগত সাক্ষাৎ কৰি গোটেই কথাখিনি বা এই আজি ভাঙি পাতি কলো আৰু বুলিও মাননীয় মন্ত্ৰী মহোদয়ক অৱগত কৰালো আৰু তাৰ লগতে আমাৰ 2014 চনৰ আইনখনৰ সংশোধন কৰাৰ কথাও মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ লগত আলোচনা কৰিলো বুলি অৱগত কৰালো আৰু তাৰ পাছত মাননীয় কেশৱ মহন্ত ডাঙৰীয়া উক্ত সজাতি দলটোক কৈ যে আপোনালোকে সকলো কথা আপোনালোকৰ স্মাৰক পত্ৰখনত ভাঙি পাতি লিখি দিছেনে যদি দিছে তেনেহলে মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ লগত সেই আলোচনা কৰি কেবিনেটত সিদ্ধান্ত লৈ অহা বাজেটৰ ভিতৰতে আপোনালোকৰ আইনখন সংশোধন কৰি হলেও আপোনালোকৰ পদখিনি নিয়মীয়া পদত উন্নতিকৰণ দিয়া হ'ব বুলি আমাৰ সজাতি দলটোক এক ধনাত্মক আশ্বাস প্ৰদান কৰে নিশ্চয়কৈ আমাৰ যিসকল চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকল বা আছে বা অনাশিক্ষক কৰ্মচাৰীসকল আছে তেখেতসকলৰ সজাতি দলে আমাৰ তিনিজনে উপসমিতিৰ যিসকল আমাৰ বিষয়া আছে আমাৰ মন্ত্ৰী মহোদয় কেশৱ মহন্তক তেখেতসকলে লগ কৰি সেইখিনি কথাও তেখেতসকলে অৱগত কৰাই তেখেতসকলৰ যিখিনি ফিক্স পেৰ কথা বা তেখেতসকলক যেন অসম চৰকাৰে ফিক্স পেৰ ৰাখি যে দৰমহা প্ৰদান কৰি আহিছে আৰু সেইখিনি কথা তেখেতসকলক অৱগত কৰাৰ পাছত তেখেতসকলে সেইখিনি কথা আমাৰ কেশৱ মহন্তই আমাৰ সেই সজাতি দলটোক আশ্বাস প্ৰদান কৰিছে যে আইনখন সংশোধনী হলেও আমাৰ শিক্ষামন্ত্ৰীৰ লগত আলোচনা কৰি তেখেতসকলৰ পদখিনি অতি সোনকালে এই চলিত বৰ্গতে নিয়মীয়াকৰণ কৰাৰ কথা তেখেতসকলক ধনাত্মক আশ্বাস প্ৰদান কৰিছে বুলি ইয়াত জানিবলৈ দিছে আৰু ইয়াৰ পাছতে কৈছে যে তাৰ লগতে মাননীয় আয়ুক্ত সচিব নাৰায়ণ কোঁৱৰ মহোদয় চৰকাৰী কাৰ্যালয়ত আমাৰ সদৌ অসমৰ উচ্চ প্ৰাথমিক বিদ্যালয়ৰ পৰা আৰম্ভ কৰি স্নাতক মহাবিদ্যালয়লৈকে সৰ্বস্তৰৰ অনাশিক্ষক কৰ্মচাৰীসকলৰ পদখিনি নিয়মীয়া পদত উন্নতিকৰণ কৰি দিবৰ কাৰণে মাননীয় শিক্ষামন্ত্ৰী আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আলোচনা কৰি অতি সোনকালে আমাৰ সমস্যাটো সমাধান কৰি দিবৰ কাৰণেও মাননীয় আয়ুক্ত সচিব মহোদয়ক এখন স্মাৰক পত্ৰ প্ৰদান কৰিলো বুলি ইয়াত উল্লেখ কৰিছে বিশেষকৈ আমাৰ সজাতি দলটোৱে মানে অনাশিক্ষক কৰ্মচাৰী সকলৰ সজাতি দলটোৱে আমাৰ আয়ুক্ত সচিব নাৰায়ণ কোঁৱৰ ছাৰকো তেখেতসকলে সাক্ষাৎ কৰি তেখেতসকলৰ সমস্যাৰ বিষয়ে অৱগত কৰাৰ ইয়াত উল্লেখ কৰিছে আৰু তেখেতসকলক অনুৰোধ কৰে যে শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আলোচনা কৰি তেখেতসকলৰ পদখিনি অতি সোনকালে আপোনাৰ ফিক্স ফেৰ পৰা আপোনাৰ ৰেগুলাৰ ফেৰলৈ তেখেতসকলক উন্নতি কৰিবৰ কাৰণে তেখেতসকলে দাবী জনোৱাৰ কথা ইয়াত উল্লেখ কৰিছে আৰু শেষত তেখেতসকলে এইখিনি কৈছে যে ইতি মহিদুল কবিৰ সাধাৰণ সম্পাদক সদৌ অসম 2021-22 বৰ্ষত ফাৰিকিত স্নাতক মহাবিদ্যালয়কে ধৰি উচ্চ প্ৰাথমিক বিদ্যালয়কে সৰ্বস্তৰৰ অনাশিক্ষক কৰ্মচাৰীসকলৰ যৌথ মঞ্চ বুলি তেখেতসকলে ইয়াত উল্লেখ কৰিছে খুবেই এটা গুৰুত্বপূৰ্ণ বিষয় যিহেতু আমাৰ যিমানখিনি 2021 চনত ফাৰিকীকৰণ কৰিলে সেই সকলোবিলাক আমাৰ ফাৰিকীকৰণ কৰা আমাৰ যিমানখিনি কৰ্মচাৰী আছে শিক্ষক কৰ্মচাৰীয়ে হওক বা অনাশিক্ষক কৰ্মচাৰীয়ে হওক তেখেতসকলৰ সমস্যাত ৰাখি অসম চৰকাৰ ফাৰিকীকৰণ কৰিলে আৰু সেইদৰে ফাৰিকীকৰণ কৰাতকৈ নকৰাই ভাল আছিলে বুলি ক'ব লাগিব কাৰণ সেইসকল ফাৰিকীত আমাৰ যিসকল অনাশিক্ষক কৰ্মচাৰী হওক বা টিউটৰ শিক্ষকসকল আছে তেখেতসকলৰ সমস্যাৰে জৰ্জৰিত এখুৱাইবুৰি হৈ আছে আৰু সেই সমস্যাবিলাক অসম চৰকাৰ কেতিয়া সমাধান কৰি তেখেতসকলক ৰেগুলাৰ পে বা স্কেল পে প্ৰদান কৰিব সেই আশাত তেখেতসকলে বন্দী হৈ আছে আৰু সেই তেখেতসকলে যোনে যি পাৰে তেখেতসকলে সেইদৰে কাম কৰি গৈ আছে আৰু বিশেষকৈ আমাৰ অনাশিক্ষক কৰ্মচাৰীসকলৰ অশেষ প্ৰচেষ্টাত তেখেতসকলে সেইখিনি কৰিবলৈ বা মাননীয় শিক্ষামন্ত্ৰীক লগ কৰি তেখেতসকলে স্মাৰক পত্ৰ প্ৰদান কৰি তেখেতসকলৰ সমস্যাখিনি সমাধান কৰি দিবৰ কাৰণে তেখেতসকলে বাৰম্বাৰকৈ লগ কৰি আছিলে আৰু সেইমতে তেখেতসকলৰ হয়তো 2025 চনত নিশ্চয়কৈ ভাল খবৰ অহাৰ এটা ইংগিত পাইছে তেখেতসকলে শিক্ষামন্ত্ৰীয়ে জনোৱা মতে কাৰণ উপসমিতিৰ জৰিয়তে তেখেতসকলৰ যিখিনি প্ৰাথমিকীকৰণ আইনত তেখেতসকলক ফিক্স পে কৰি থৈছে সেইখিনি আইন সংশোধনী কৰি তেখেতসকলক হয়তো পুনৰ পৰ্যায়ৰ ৰেগুলাৰ পে বা স্কেল পে বা অসম চৰকাৰৰ ৰেগুলাৰ কৰ্মচাৰী হিচাপে তেখেতসকলক আপগ্ৰেড কৰাৰ প্ৰতিশ্ৰুতি অলৰেডি আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে তেখেতসকলক প্ৰদান কৰিছে আৰু সেই উপসমিতিৰ জৰিয়তে তেখেতসকলৰ যিখিনি প্ৰাথমিকীকৰণৰ ফিক্স পে ব্যৱস্থা আছিলে সেইখিনি সংশোধনীলৈ আনি তেখেতসকলক আপোনাৰ ৰেগুলাৰ ফেলৈ উন্নতিকৰণ কৰাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে আৰু ইয়াত আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে তেখেতসকলৰ আমাৰ অনাশিক্ষক কৰ্মচাৰীৰ সজাতি দলটোৱে সাক্ষাৎ কৰোঁতে তেখেতসকলক কৈছিলে যে আমাৰ টিউটৰ শিক্ষকসকলৰ দৰমহা বৃদ্ধি হ'ব আৰু আপোনালোক আমাৰ চতুৰ্থ কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি নহয় আপোনালোকক আইনখন সংশোধন কৰি আপোনালোকৰ দৰমহা বৃদ্ধিৰ বিষয়টো চিন্তা কৰা নাই আইনখন সংশোধন কৰি এই আমাৰ অনাশিক্ষক কৰ্মচাৰীসকলৰ পদখিনি উন্নতিকৰণ কৰা বা ৰেগুলাৰ কৰাৰ কথা তেখেতসকলে কৈছে এয়া কৰিলে নিশ্চয়কৈ তেখেতসকলৰ কাৰণে খুব এটা ভাল খবৰ বা তেখেতসকলৰ যিখিনি সমস্যা আছিলে সেই সমস্যাখিনি নাইকিয়া হ'ব আৰু তাত কেৱল আমাৰ থাকি যাব টিউটৰ শিক্ষকসকলৰ সমস্যাটো কাৰণ অসম চৰকাৰে হয়তো ভাবিছে নেকি টিউটৰ শিক্ষকসকলৰ সমস্যাটো তেখেতসকলৰ দৰমহাখিনি বৃদ্ধি কৰি তেখেতসকলৰ সমস্যাখিনি সমস্যা ভাগে ৰাখিম বুলি
আৰু সেইখিনিতে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ এটা ভাবিবলগীয়া কথা আহি পৰিছে শিক্ষামন্ত্ৰী গৰাকীয়ে যদি অনাশিক্ষক কৰ্মচাৰীসকলক আপগ্ৰেড কৰিবৰ কাৰণে তেখেতসকলক ফিক্স পে পৰা ৰেগুলাৰ পে প্ৰদান কৰিবৰ কাৰণে যদি 2017 আৰু 18 চনৰ যিখিনি প্ৰাধিকৰণ আইনখিনি সংশোধনীলৈ যদি আনিব পাৰে বা প্ৰস্তাৱ কৰিব পাৰে তেনেহলে আমাৰ এই টিউটৰ শিক্ষকসকলৰ সমস্যাখিনি বা টিউটৰ শিক্ষকসকলে আপগ্ৰেড কৰিবৰ কাৰণে তেখেতসকলে কিয় 2017 আৰু 18 চনৰ প্ৰাধিকৰণ আইনখন সংশোধনী কৰিব নোৱাৰিব আৰু সেয়া আমাৰ টিউটৰ শিক্ষকসকলৰ মাজত ডাঙৰ প্ৰশ্ন আৰু সেয়া শিক্ষামন্ত্ৰী গৰাকীয়ে যদি সেইমতে যদি কৰিবলৈ গৈ আছে তেনেহলে টিউটৰ শিক্ষকসকলৰ সমস্যা বাগে থাকিব হয়তো সামান্য এটা তেখেতসকলৰ দৰমহা যদি বৃদ্ধি কৰি সামান্য টকা তেখেতসকলক বৃদ্ধি কৰি আকৌ তেখেতসকলৰ সমস্যা বাগে থাকিব আৰু টিউটৰ শিক্ষকসকলে হয়তো আগন্তুক দিনবিলাকত আকৌ আন্দোলনৰ কাৰ্যসূচী হাতত ল'ব লাগিব আৰু সেয়া অসম চৰকাৰৰ শিক্ষামন্ত্ৰী বা মাননীয় মুখ্যমন্ত্ৰী এতিয়া ভাবিব লাগে যে এই সকলো কৰ্মচাৰীসকলক বিশেষকৈ আমাৰ পাৰিকৃত টিউটৰ শিক্ষকসকলৰ সমস্যাকে ধৰি অনাশিক্ষক কৰ্মচাৰীৰ সমস্যাকে ধৰি সকলো সমস্যাখিনি সমাধান কৰাৰ একখিনি প্ৰস্তাৱ তেখেতসকলে গ্ৰহণ কৰি 2017 আৰু 18 চনৰ যিখিনি পাৰিকৰণ আইন সংশোধনী কৰিব লাগে বুলি মই ভাবো আৰু সেয়ে সংশোধনী কৰি তেখেতসকলৰ সমস্যাখিনি নাইকিয়া কৰিব লাগে তেতিয়াহ'লে আমাৰ অসমৰ পৰা বিশেষকৈ আমাৰ টিউটৰ শিক্ষকেই হওক বা অনাশিক্ষক কৰ্মচাৰীয়ে হওক তেখেতসকলে নিশ্চয়কৈ আন্দোলনৰ পৰা বিৰত থাকিব আৰু অন্যথা আমাৰ যদি অনাশিক্ষক কৰ্মচাৰীসকলৰ বাবে যদি আইন সংশোধনী কৰিব পাৰে তেনেহ'লে টিউটৰ শিক্ষকসকলৰ কাৰণে নোৱাৰিলে নিশ্চয়কৈ এই টিউটৰ শিক্ষকসকলে পৰৱৰ্তী পৰ্যায়ত নিশ্চয়কৈ জংগী আন্দোলন কৰাৰ তেখেতসকলে সিদ্ধান্ত ল'ব আৰু সেয়া মাননীয় শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে সেইখিনি কথা ভাবি চিন্তি আমাৰ টিউটৰ শিক্ষকসকলক সামান্য দৰমহা বৃদ্ধি কৰাৰ কথাই চিন্তা নকৰি তেখেতসকলক কিদৰে ৰেগুলাৰ কৰিব পাৰে আমাৰ টিউটৰ শিক্ষকসকলক কিদৰে আপগ্ৰেড কৰিব পাৰে বা 2017 আৰু 18 চনৰ পাৰিকৰণৰ কোনটো দফা সংশোধনীলৈ আনিলে এইসকল টিউটৰ শিক্ষকসকলে আপগ্ৰেড হ'ব পাৰে সেইখিনি কথা চিন্তা কৰি সেইখিনি সম্পূৰ্ণভাৱে সংশোধনী কৰি সেইসকল টিউটৰ শিক্ষকসকলে উন্নতিকৰণ কৰিব লাগে চলিত বৰ্ষতে আৰু সেয়া প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলৰ মনৰ কথা কাৰণ তেখেতসকলে সেইখিনি অসম চৰকাৰক বাৰম্বাৰকৈ শিক্ষামন্ত্ৰীগৰাকীক অনুৰোধ কৰি আহিছে বা মুখ্যমন্ত্ৰীগৰাকীক অনুৰোধ কৰি আহিছে কিন্তু মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে শুনিও নুশুনাৰ বাউজৰি আজি পৰ্যন্ত 4 বছৰ তেখেতসকলে সময় পাৰ কৰিলে আৰু হয়তো পৰৱৰ্তী পৰ্যায়ত আমাৰ টিউটৰ শিক্ষকসকলে সেইখিনি সুযোগ হয়তো আমাৰ শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক নিদিয়ে যেন তেখেতসকলে যেন শুনিও নুশুনাৰ বাউজৰাৰ যিখিনি সুযোগ লৈ আছিলে সেইখিনি সুযোগ নিশ্চয়কৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলে পৰৱৰ্তী পৰ্যায়ত নিদিব কাৰণ তেখেতসকলে ইয়াৰ পাছত নিশ্চয়কৈ জংগী আন্দোলনৰ কথা তেখেতসকলে ভাবি আছে আৰু সেয়া প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে এতিয়া সাজু হৈ আছে যদিহে অনাশিক্ষক কৰ্মচাৰীসকলৰ যদি উন্নতিকৰণ কৰিবৰ কাৰণে অনাশিক্ষক কৰ্মচাৰীক যদি ফিক্স পে পৰা ৰেগুলাৰ পে আপগ্ৰেড কৰিবৰ কাৰণে যদি 2017 আৰু 18 চনৰ পাৰিকৰণ আইনখন সংশোধনী কৰিব পাৰে তেনেহ'লে নিশ্চয়কৈ টিউটৰ শিক্ষকসকলৰ সমস্যাখিনিও বা টিউটৰ শিক্ষকসকলে আপগ্ৰেড কৰিবৰ কাৰণেও তেখেতসকলে এইখিনি আইন সংশোধনী কৰিব পাৰে আৰু সেয়া তেখেতসকলৰ এটা কলমৰ হয়তো চহী বুলি মই ভাবো আৰু সেইবাবে অসম চৰকাৰৰ শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰী এইখিনি কথা ভাবিব লাগে বা বৰ্তমান আমাৰ বেঞ্চাৰ স্কুল পাৰিকৰণৰ কাৰণে যিখিনি উপসমিতি গঠন কৰি দিছে সেই উপসমিতিয়ে সেইখিনি ভাবিব লাগে আৰু এই টিউটৰ শিক্ষকৰ সমস্যাখিনিও নাইকিয়া কৰিব লাগে আৰু সেয়ে তেখেতসকলক শিক্ষকসকলে আপগ্ৰেড কৰি তেখেতসকলৰ যিখিনি সমস্যা সেই সমস্যা চিৰকালৰ কাৰণে বন্ধ কৰিব লাগে বুলি মই ভাবো আৰু বৰ্তমান যিবিলাক বেঞ্চাৰ শিক্ষা অনুষ্ঠান পাৰিকৰণ কৰিবলৈ গৈ আছে সেইখিনিকো যদি আপোনালোকে যদি টিউটৰ হিচাপে যদি পাৰিকৰণ কৰে তেনেহ'লে আকৌ অসমৰ শিক্ষা বিভাগত এটা জ্বলন্ত এটা ডাঙৰ সমস্যা আহি পৰিব আৰু সেইখিনিকো যাতে নেকি আপোনালোকে টিউটৰ হিচাপে পাৰিকৰণ নকৰি পূৰ্ণ পৰ্যায়ৰ শিক্ষক হিচাপে পাৰিকৰণ কৰিবলৈ আপোনালোকে চেষ্টা কৰক আৰু তেখেতসকলক পূৰ্ণ পৰ্যায়ৰ এজন শিক্ষক হিচাপে মৰ্যাদা প্ৰদান কৰক তেখেতসকলে বহু বছৰে বিনা বেতনে খাটি তেখেতসকলে সামান্য এটা ভৰিদুখি ল'বলৈ তেখেতসকলৰ জীৱনটো যেন শেষ হৈ যোৱাত আপোনালোকে সেইখিনি খুটখৌকল সৃষ্টি নকৰিব তেখেতসকলক সম্পূৰ্ণ মৰ্যাদা প্ৰদান কৰি তেখেতসকলক টিউটৰ নাৰাখি তেখেতসকলক শিক্ষকসকলে আপগ্ৰেড কৰি আৰু যিবিলাক শিক্ষানুষ্ঠান পাৰিকৰণ কৰিব সেই শিক্ষানুষ্ঠানত জড়িত শিক্ষক কৰ্মচাৰীকো টিউটৰ হিচাপে পাৰিকৰণ নকৰি শিক্ষক হিচাপে পাৰিকৰণ কৰিবলৈ আমাৰ প্ৰাণৰ পৰা আপোনালোকক কৰজোৰে অনুৰোধ কৰিলো আৰু অন্যথা হয়তো পৰৱৰ্তী পৰ্যায়ত সেই সকলকো যদি টিউটৰ হিচাপে পাৰিকৰণ কৰে তেনেহ'লে শিক্ষা বিভাগত আকৌ ডাঙৰ সমস্যা এটা থাকি যাব আৰু সমস্যা আহি পৰিব আকৌ আন্দোলনৰ মুখামুখি কৰিবলৈ আপোনালোকে হয়তো থাকিব লাগিব কাৰণ সেইসকল পাৰিকৃত টিউটৰ ছাৰ বাইদেউসকলেও নিশ্চয়কৈ তেখেতসকলৰ প্ৰাপ্য বিচাৰি নিশ্চয়কৈ পৰৱৰ্তী পৰ্যায়ত আন্দোলন কৰিব আৰু পৰৱৰ্তী পৰ্যায়ত অসম চৰকাৰে বা শিক্ষা বিভাগে আমাৰ সেইসকল টিউটৰ শিক্ষকৰ আন্দোলনৰ মুখিমূৰ কৰিবলৈ সজাগ হৈ থাকিব লাগিব আৰু সেয়াত যাতে নেকি নহওক আৰু সেয়ে আমাৰ টিউটৰ শিক্ষকসকলৰ সমস্যাখিনি সম্পূৰ্ণৰূপে সমাধান কৰি 2017 চনৰ পাৰিকৰণ আইনখনি সম্পূৰ্ণৰূপে সংশোধন কৰি আমাৰ টিউটৰ শিক্ষকেই হওক বা বেঞ্চাৰ শিক্ষক পাৰিকৰণেই হওক বা আমাৰ অনাশিক্ষক কৰ্মচাৰীসকলৰ সমস্যাই হওক এই
সকলোবিলাক সমস্যা সমাধান কৰি তেখেতসকলক পূৰ্ণ পৰ্যায়ৰ এজন অসমৰ শিক্ষক কৰ্মচাৰী হিচাপে বা অনাশিক্ষক কৰ্মচাৰীসকলক এজন ৰেগুলাৰ পে স্কেল পে হিচাপে তেখেতসকলৰ সকলো সমস্যাখিনি এই 2017 চনৰ আইনখন সংশোধন কৰিলে সামৰা হয় আৰু সেয়া আপোনালোকে চেষ্টা কৰক উপসমিতিৰ জৰিয়তে আৰু উপসমিতিৰ আমাৰ যিসকল বিষয়ববী আছে বিশেষকৈ আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে চেয়াৰমেন হিচাপে আছে আৰু কেশৱ মহন্ত ছাৰ তেখেতসকলে হয়তো মেম্বাৰ হিচাপে আছে আৰু জয়ন্ত মল্ল বৰুৱা ছাৰ তেখেতে আপোনাৰ মেম্বাৰ হিচাপে আছে সেই তিনিজনীয়া কমিটি সেইখিনি চিন্তা কৰি উপসমিতিয়ে চিন্তা কৰি আমাৰ টিউটৰ শিক্ষককে আদি কৰি অনাশিক্ষক কৰ্মচাৰীকে আদি কৰি পঞ্চায়ত প্ৰাধিকৰণৰ শিক্ষকসকলৰ সমস্যাকে আদি কৰি সকলো সমস্যাখিনি যাতে নেকি টিউটৰ হিচাপে নাৰাখি তেখেতসকলক কিদৰে শিক্ষক হিচাপে আপগ্ৰেড কৰিবগে পাৰে বা কিদৰে টিউটৰ নকৰি শিক্ষক হিচাপে প্ৰাধিকৰণ কৰিব লাগে সেইখিনি তেখেতসকলে চিন্তা কৰি পূৰ্ণ পৰ্যায়ৰ শিক্ষক হিচাপে সেই সকলো বেঞ্চাৰ স্কুলত জড়িত বা প্ৰাধিকৃত টিউটৰ শিক্ষকসকলৰ জড়িত অনাশিক্ষক কৰ্মচাৰীকে ধৰি আমাৰ টিউটৰ শিক্ষকসকলক যেন পূৰ্ণ পৰ্যায়ৰ শিক্ষক ৰূপে প্ৰাধিকৰণ কৰিবৰ কাৰণে 2017 চনৰ প্ৰাধিকৰণ আইনখন সম্পূৰ্ণৰূপে উপসমিতিৰ জৰিয়তে সংশোধনীলৈ আনিব বুলি আমাৰ ফালৰ পৰা আপোনালোকক সৰজোৰে অনুৰোধ কৰিলো আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলক শেষত মই অনুৰোধ কৰিম আপোনালোকে সজাগ হোৱাৰ সময় আহিছে যিহেতু শিক্ষামন্ত্ৰীগৰাকীৰ বাধ্যমতে আমাৰ অনাশিক্ষক কৰ্মচাৰীসকলৰ কাৰণে যদি 2017 চনৰ প্ৰাধিকৰণ আইনখন সংশোধনী কৰিব পাৰে তেনেহ'লে আমাৰ টিউটৰ শিক্ষকসকলেও কাৰণেও নিশ্চয়কৈ পাৰিব আৰু সেয়া আপোনালোকে হেঁচা দিব লাগিব বা আপোনালোকৰ যিখিনি জোৰদাৰ আপোনালোকৰ যিখিনি শক্তি সেইখিনি প্ৰয়োগ কৰিব লাগিব তেতিয়াহ'লে নিশ্চয়কৈ আপোনালোকৰ কাৰণে সেই 2017 চনৰ প্ৰাধিকৰণ আইনখন সংশোধনী কৰিবলৈ অসম চৰকাৰে বা শিক্ষামন্ত্ৰীয়ে বাধ্য হ'ব আৰু সেইকাৰণে মই প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলৰ সন্তানৰ লগত জড়িত বিষয়ববীয়াসকলক অনুৰোধ কৰিম বা নতুনকৈ গঠন হোৱা সদৌ অসম সন্মিলিত টিউটৰ মঞ্চৰ বিষয়ববীয়াসকলক অনুৰোধ কৰিছো আপোনালোকে 2017 চনৰ প্ৰাধিকৰণ আইনখন সম্পূৰ্ণৰূপে সংশোধনীলৈ আনিবলৈ আপোনালোকে জোৰদাৰ কৰক বা আপোনালোকে চেষ্টা অব্যাহত ৰাখক আমাৰ বিশেষকৈ তিনিজনে উপসমিতিক লগ কৰি তেখেতসকলক দাবী উত্থাপন কৰক অন্যথা আপোনালোকৰ পৰৱৰ্তী পৰ্যায়ত জংগী আন্দোলন কৰাৰ সিদ্ধান্ত লওক আৰু কাৰণ সেয়া সুযোগ সেই সুযোগত যদি আমি এই 2017 চনৰ প্ৰাধিকৰণ আইনখন যদি সংশোধনী কৰাব নোৱাৰো তেনেহ'লে নিশ্চয়কৈ আৰু বহু বছৰ পিছুৱাই যাব আৰু তেতিয়া আমাৰ টিউটৰ শিক্ষকৰ সমস্যা বাগে থাকিব আপোনালোকে হয়তো ভাবিছে সামান্য এটা দৰমহা বৃদ্ধি কৰিলে আপোনালোকৰ সমস্যাখিনি সমাধান হ'ব বুলি এয়া কেতিয়াও আপোনালোকে ভাবিব নালাগে কাৰণ সেই হয়তো আমাৰ যিখিনি সামান্য এটা ফৰিটুকি পাই আছো ইয়াক হয়তো আপোনাৰ অসম চৰকাৰে বা শিক্ষা বিভাগে যদি ইয়াক দুগুণ বা তিনিগুণ কৰিলেও আমাৰ সমস্যা বাগে থাকিব কাৰণ পৰৱৰ্তী পৰ্যায়ত যিদৰে আমাৰ মূল্য বৃদ্ধি হৈ আহিছে সেইখিনি দৰমহাও আপোনালোকৰ কাৰণে কেতিয়াও নোজোৰে আৰু সেয়া কেতিয়াও সমকামৰ সমমৰ্যাদা হ'ব নোৱাৰে আৰু সেইবাবে আপোনালোকে সজাগ হৈ 2017 চনৰ প্ৰাধিকৰণ আইনখনি এই সম্পূৰ্ণৰূপে সংশোধনী কৰিবলৈ আপোনালোকে সদৌ অসম সন্মিলিত টিউটৰ মঞ্চৰ জৰিয়তে দাবী উত্থাপন কৰক আৰু অন্যথা জংগী আন্দোলনৰ সিদ্ধান্ত ল'ব বুলি বা সিদ্ধান্ত গ্ৰহণ কৰা এটা আপোনালোকে হয়তো পথ বাছি লওক আৰু নহলে আমাৰ উপসমিতিৰ বিষয়ববীয়াসকলক আপোনালোকে বাৰম্বাৰকৈ হেঁচা প্ৰয়োগ কৰি সেইখিনি সংশোধনী আনিবলৈ আপোনালোকে বাধ্য কৰাব বুলি আশা ৰাখিলো আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলকো মই অনুৰোধ কৰিম আপোনালোকে সজাগ হৈ থাকক কাৰণ সদৌ অসম সন্মিলিত টিউটৰ মঞ্চৰ জৰিয়তে হয়তো তেখেতসকলে হয়তো নিশক টাইমত বা তেখেতসকলে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত হয়তো ল'ব পাৰে অসম চৰকাৰৰ কাৰুকাৰ্যখিনি দেখি আৰু সেয়া আপোনালোকে সজাগ হৈ থাকিবৰ সময় আহিছে তেখেতসকলে যিদিনাই আপোনালোকক কাৰ্যসূচীত মাতিব সেইদিনাই আপোনালোকে উপস্থিত থাকিবলৈ এতিয়াৰ পৰাই সজাগ হৈ থাকিবলৈ আমাৰ প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলক অনুৰোধ কৰিলো কাৰণ এতিয়া নিজৰ প্ৰাপ্যখিনি যদি পাবলৈ হ'লে আপোনালোকে নিশ্চয়কৈ সজাগ হৈ থাকিব লাগিব আৰু আমাৰ প্ৰাপ্যখিনি বিচাৰি আমি যি ধৰণৰ কাম কৰিব লাগে সেইখিনি কৰি যাব লাগিব আৰু আমাৰ সদৌ অসম সন্মিলিত টিউটৰ মঞ্চৰ প্ৰতিনিধিবৰ্গও সেইমতে কাম কৰি যাব লাগিব আৰু আপোনালোকে যেন শিক্ষামন্ত্ৰীৰ যিখিনি কথাত আপোনালোকে ভুল নেযাব তেখেতে যেন আপোনালোকৰ দৰমহা বৃদ্ধি কৰাব বা আপোনালোকক টিউটৰ বা টিচাৰ আপগ্ৰেড কৰাব সেইখিনি যদি অফিচিয়েলি যদি প্ৰচেছ নহয় সেয়া কেতিয়াও আপোনালোকে বিশ্বাস কৰিব নালাগে আৰু সেইখিনি কিমান কাৰ্যকাৰী হৈছে সেইখিনি আপোনালোকে জানিবলৈ চেষ্টা কৰক আৰু উপসমিতিৰ বিষয়ববীয়াসকলক অতি সোনকালে লগ কৰি 2017 চনৰ আৰু 18 চনৰ প্ৰাধিকৰণৰ আইনখিনি যি সকল দফা সংশোধনী কৰিলে আমি টিউটৰ বা টিচাৰ আপগ্ৰেড কৰিব পাৰো সেইখিনি সংশোধনী আনিবলৈ তেখেতসকলক হেঁচা প্ৰয়োগ কৰক আৰু তেখেতসকলক অনুৰোধ কৰিব বুলি আশা ৰাখিলো আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলক আৰু শেষত অনুৰোধ কৰিলো আপোনালোকে সজাগ হৈ থাকক আৰু আমাৰ যিখিনি অসম সন্মিলিত টিউটৰ মঞ্চৰ বিষয়ববীয়াসকলে যি ধৰণৰ পৰা কাৰ্যসূচী হাতত ল'ব তাতে অংশগ্ৰহণ কৰিব পৰাকৈ আপোনালোকে সজাগ হৈ থাকিব আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ যাতে নেকি এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইলৈ ছাবস্ক্ৰাইব কৰি দিব আজিৰ ভিডিঅ'টো মই শেষ কৰিলো নমস্কাৰ জয় আইকন